ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক বিভাজ্যতাৰ নিয়মসমূহৰ বিষয়ে কিছু আলোচনা কৰিম। তো এই ভিডিঅ'টো ক্লাছ 5 আৰু 6 দুইটাৰ বাবেই দৰকাৰী, যিহেতু আমি কিছুমান অংক কৰিবৰ ক্ষেত্ৰত বিভাজ্যতাৰ নিয়মবোৰ অতিকে দৰকাৰী হয়। গতিকে তোমালোকে ভিডিঅ'টো মন দি শেষলৈকে চাবা। ইয়াত আমি 2ৰ পৰা 11লৈকে সংখ্যাবোৰৰ বিভাজ্যতাৰ নিয়মবোৰ আলোচনা কৰিম। এতিয়া চাবা 2ৰে বিভাজ্য। 2ৰে কোনবোৰ সংখ্যা বিভাজ্য হয় এইটো চাবা। এতিয়া 2ৰে বিভাজ্যৰ নিয়ম এটাই আছে যে যিকোনো সংখ্যাৰ এককৰ ঘৰত যদি 0, 2, 4, 6, 8 এইকেইটা সংখ্যা থাকে, দেখিছা 0, 2, 4, 6, 8 এই সংখ্যাকেইটা যদি থাকে, তেতিয়াহ'লে সেই সংখ্যাটো 2ৰে কি হ'ব? বিভাজ্য হ'ব। বিভাজ্য মানে কি? হৰণ যাব, বাকী নথকাকে হৰণ যাব। এতিয়া ধৰি লোৱা ছিংগুল সংখ্যা এটা কৈছোঁ 2, এইটোতো আৰু এটাই সংখ্যা আছে, গতিকে একক বুলি ধৰিছোঁ। 2ক 2ৰে বিভাজ্য যাব যদি 4ক যাব 2 2 4, 3ক যাব 6ক যাব 2ৰে 2 3 6, তেনেকৈ 8ক যাব 2 4 8। এতিয়া ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত চাবা, এতিয়া ধৰা দুটা সংখ্যা আছে, এতিয়া ধৰি ল'লোঁ ছাপ'জ 12 সংখ্যাটোক 2ৰে বিভাজ্য যাবনে নাই অংক নকৰাকৈয়ে কৈ দিব পাৰি। কেনেকৈ? যে ইয়াৰ এককৰ, এইটো এককৰ ঘৰ আৰু এইটো কিহৰ ঘৰ? এইটো দশকৰ ঘৰ। 1টো দশকৰ ঘৰ, 2টো এককৰ ঘৰ। ইয়াৰ এককৰ ঘৰত কি আছে? এককৰ ঘৰত 2 আছে, গতিকে 2ৰে বিভাজ্য কি হ'ব? 2ৰে বিভাজ্য যাব। এতিয়া ধৰি ল'লোঁ মই 15 সংখ্যাটো 2ৰে হৰণ যাবনে নাই বা 2ৰে বিভাজ্য যাবনে নাই? আমি ডাইৰেক্ট ক'ব পাৰিম যে 2ৰে বিভাজ্য নাযায়। কিয় নাযায়? ইয়াৰ এককৰ ঘৰটো চাবা কি আছে? এককৰ ঘৰত কি আছে? 5 আছে। আমি কৈছোঁ নহয় এককৰ ঘৰত কি থাকিব লাগিব? এককৰ ঘৰত এইকেইটা সংখ্যা থাকিব লাগিব। এককৰ ঘৰত 0, 2, 4, 6, 8 থাকিব লাগিব। এই 5টা সংখ্যা যেতিয়া থাকিব, তেতিয়াহে 2ৰে বিভাজ্য যাব। এবাৰ এটা ডাঙৰ সংখ্যা লওঁ, ধৰি ল'লোঁ মই 128। এই সংখ্যাটো 2ৰে বিভাজ্য যাবনে নাই? আমি হৰণ নকৰাকৈয়ে ক'ব পাৰিম এই সংখ্যাটো 2ৰে বিভাজ্য যায়, তাৰমানে 2ৰে হৰণ যাব বাকী নথকাকৈ। কিয়? এইটো এককৰ ঘৰ হয়নে নহয়? একক, দশক, শতক। আমি এককৰ ঘৰটো চাব লাগে জাষ্ট। এককৰ ঘৰত কি আছে? 8 আছে, গতিকে 2ৰে বিভাজ্য যাব। যদি থাকিলে হয় এনেকৈ, এইবাৰ ডাঙৰ সংখ্যা লৈছোঁ 2ৰে বিভাজ্য যাব 6, 3, 2, 1 1236। এই সংখ্যাটো 2ৰে বিভাজ্য যাব নে নাই? আমি অংক নকৰাকৈ ক'ব পাৰিম যে 2ৰে বিভাজ্য যাব, কাৰণ এককৰ ঘৰত কি আছে? 6 আছে। বুজি পালা? ফৰ্মুলা এইটোৱেই। মনত ৰাখিবা, এককৰ ঘৰত যদি 0, 2, 4, 6, 8 এই 5টা সংখ্যা থাকে, তেতিয়াহ'লে সেই সংখ্যাটো 2ৰে বিভাজ্য যাব। এতিয়া যদি এককৰ ঘৰত 0 থাকিলে সিও যাব। ইয়াত যদি আমি এনেকৈ লিখিলোঁ 1, 2, 3, 0, এককৰ ঘৰত 0 আছে, গতিকে 2ৰে বিভাজ্য যাব। বুজি পাইছা? এইকেইটা সংখ্যাৰ বাহিৰে বেলেগ সংখ্যা থাকিলে 2ৰে বিভাজ্য নাযায়। অনলি 0, 2, 4, 6, 8 এইকেইটা সংখ্যাহে থাকিব লাগিব, তেতিয়া 2ৰে বিভাজ্য যাব। এইবাৰ আহোঁ আমি 3ৰে বিভাজ্যৰ নিয়ম। 3ৰে বিভাজ্যৰ নিয়ম হ'ল, কোনো এটা সংখ্যাৰ অংকবোৰৰ যোগফল 3ৰে বা 9ৰে বিভাজ্য হ'লে সেই সংখ্যাটো ক্ৰমে 3ৰে আৰু 9ৰে বিভাজ্য হ'ব। তাৰমানে 3 আৰু 9ৰ বিভাজ্য একেই, 3 আৰু 9। এবাৰ 2 গ'ল, দেখিছা 2ৰে বিভাজ্যৰ নিয়ম শিকিলোঁ। এবাৰ 3 আৰু 9। 3 আৰু 9 কি হ'ল? একেলগে লিখিছোঁ, দুইটাৰ নিয়মটো একেই। বুজি পাইছা? একেলগেই হৈ যাব, বেলেগে বেলেগে কোৱাতকৈ। 3 আৰু 9ৰ নিয়ম হ'ল, যিকোনো ধৰা সংখ্যা এটা দিছে, সেই সংখ্যাকেইটা আমি কি কৰি যাব লাগিব? অংকবোৰ যোগ কৰি চাব লাগিব, আৰু যোগ কৰি চালে যদি সেইটো আমাৰ 3 বা 9ৰে বিভাজ্য হৈ যায়, তেতিয়াহ'লে সংখ্যাটো 3 বা 9ৰে বিভাজ্য হ'ব। এতিয়া মই উদাহৰণ হিচাপে এটা সংখ্যা লওঁ 3621, 3621। এইটো 3ৰে বিভাজ্য হয়নে নহয় চাবা। এইটো আমি কি চাম? 3ৰে বিভাজ্য মানে হৰণ হ'ব নে নহ'ব। এইটো 3ৰে অংকটো আমি নকৰোঁ, হৰণ কৰি নাচাওঁ। হৰণ কৰি চালেতো বহুত টাইম লাগিব আৰু গম পাম।
তিনিৰ নিয়ম কি কৰিবা, এইবিলাকক কি বুলি কয়, অংক বুলি কয়। ইয়াত কেইটা অংক আছে, 1 2 3 4টা অংক আছে। এই 4টা অংক কি কৰিব লাগিব, আমি যোগ কৰি দিম। এতিয়া চাবা 3 যোগ 6 যোগ 2 যোগ 1 কিমান পাম আমি, 12 হয়নে? 3 4 5 1 6 6 6 12 পালোঁ। এতিয়া 12ক 3ৰে হৰণ যায় নে নাই চোৱা, 12কটো 3ৰে হৰণ যায়, 3 4 গুণ কিমান, 12 হয়নে? গতিকে 3621কো 3ৰে হৰণ বা 3ৰে বিভাজ্য যাব। বুজি পালা? একো নাই, যি অংক দিয়া থাকে সেই অংককেইটা, এইটোতো 2ৰে বিভাজ্য নাযায়। যদি আমাক 2ৰে বিভাজ্য সুধিলে 2ৰে বিভাজ্য নাযায়, কাৰণ এককৰ ঘৰত কি আছে, 1 আছে। এককৰ ঘৰত যদি 0 2 4 6 8 এইকেইটা থাকিলে হয়, তেতিয়াহ'লে 2ৰে গ'ল হয়। এতিয়া 3ৰে বিভাজ্য যোৱাৰ নিয়ম কি, গোটেইকেইটা যোগ কৰি পেলাবা। 3 6 2 1 এনেকৈ যোগ কৰিবা, যিটো ওলাব তাক 3ৰে হৰণ কৰিবা, 3ৰে বিভাজ্য যদি সোধে। 3ৰে হৰণ কৰিলোঁ, 3 4 গুণ 12 মিলি আছে। গতিকে এই ডাঙৰ সংখ্যাটো 3621 সংখ্যাটো 3ৰে বিভাজ্য যাব। এবাৰ 9ৰে চাবা, 9ৰে ধৰিলোঁ মই সংখ্যা এটা, 7 8 1 2 এই সংখ্যাটো ধৰিলোঁ, ঠিকে আছে। এই সংখ্যাটো 9ৰে বিভাজ্য যাবনে নাই চাবা। এবাৰ এইটো 9ৰে বিভাজ্য যাবনে নাই চাম। তো একেই নিয়ম, 3ৰ লগত 7 যোগ 8 যোগ 1 যোগ 2 এই অংককেইটা যোগ কৰি পেলাবা। 4টা অংক আছে, 7 8 1 2 4টা আমি কি কৰি পেলাম, যোগ কৰি পেলাম। যোগ কৰি পেলালে হ'ব 18। এতিয়া 18ক 9ৰে হৰণ যায় নে নাই, 18ক 9ৰে হৰণ যায়। 9ৰে কেইবাৰ যায়, 2বাৰ মিলি গৈছে, 9 2 গুণ 18। গতিকে 7812 সংখ্যাটো 9ৰে বিভাজ্য কি হ'ব, হয়। বুজি পাইছা? একদম চিম্পুল। 3 আৰু 9ৰ নিয়ম একে, বিভাজ্যতাৰ নিয়ম। অংককেইটা যোগ কৰিবা, যদি 3ৰে সুধিছে 3ৰে যোগফল 12 পাইছিলোঁ, 3ৰে হৰণ কৰিছিলোঁ, 3 4 গুণ 12, গতিকে ইয়াকো 3ৰে বিভাজ্য যাব। এবাৰ 9ৰে বিভাজ্য সুধিছে, অংককেইটা যোগ কৰি দিলোঁ, যোগ কৰোঁতে 18 পালোঁ। 9ৰে বিভাজ্য সুধিলে 9ৰে হৰণ কৰিবা, 9ৰে হৰণ কৰিছোঁ, 9 2 গুণ 18 মিলি গৈছে। গতিকে এই ডাঙৰ সংখ্যাটো 7812টো 9ৰে বিভাজ্য যাব, তাৰমানে হৰণ কৰিলে মিলি যাব। ঠিকে আছে। এইবাৰ আহোঁ আমি, 2ৰে হ'ল, 3ৰে হ'ল, 9ৰে হ'ল। এইবাৰ আহোঁ আমি 4ৰে বিভাজ্য। কিহেৰে, 4ৰে বিভাজ্যৰ নিয়ম শিকিম আমি। 4ৰে বিভাজ্যৰ নিয়ম হ'ব, এটা সংখ্যাৰ একক আৰু দশকৰ ঘৰৰ অংক দুইটাই শূন্য হ'লে বা অংক দুটাৰে গঠিত সংখ্যাটো 4ৰে বিভাজ্য হ'লে সেই সংখ্যাটো 4ৰে বিভাজ্য হ'ব। আকৌ মন দিবা, ধৰা আমি এটা সংখ্যা ল'লোঁ 100, ঠিকে আছে। আকৌ আমি এটা সংখ্যা ল'লোঁ 500, আৰু এটা ল'লোঁ 1200, আৰু এটা ল'লোঁ 352, আকৌ এটা ল'লোঁ 2132। এই সংখ্যাকেইটা এতিয়া 4ৰে বিভাজ্য হয়নে নহয় আমি চাম। কেনেকৈ চাম চাবা, যদি ধৰি লোৱা এইটো সংখ্যাৰে একক আৰু দশকৰ দুইটা ঘৰেই যদি শূন্য হয়, দুইটা ঘৰে শূন্য আছে, গতিকে 4ৰে বিভাজ্য হ'ব। ঠিকে আছে। 500 একক আৰু দশকৰ দুইটা ঘৰে কি আছে, শূন্য আছে, গতিকে 4ৰে বিভাজ্য হ'ব। ইয়াতো একক আৰু দশকৰ ঘৰ কি আছে, দুইটা থাকিব লাগিব, কিন্তু এটা থাকিলে নহ'ব। একক আৰু দশকৰ ঘৰ দুইটা শূন্য আছে, গতিকে 4ৰে বিভাজ্য হ'ব। এতিয়া যদি কেতিয়াবা শূন্য নাথাকে, তেতিয়াহ'লে লাষ্টৰ সংখ্যা দুটাই চাম আমি, তাৰমানে একক আৰু দশকৰ ঘৰ দুটা চাম। একক আৰু দশকৰ ঘৰ মিলাই কিমান আছে, 52। ঠিকে আছে। তো 52ক আমি 4ৰে হৰণ কৰি চাম। 4ৰে হৰণ কৰিলে কিমান হ'ব, এইটো চোৱা, হৰণ কৰোঁতে 4ৰে মিলি গ'ল 52ক। 352ৰ অনলি 52ক হৰণ কৰিবা, মানে লাষ্টৰ সংখ্যা দুটা, একক আৰু দশকৰ সংখ্যা দুটা। 13ৰে মিলি গ'ল, গতিকে 352ক 4ৰে হৰণ কৰিলে মিলি যাব। ঠিক তেনেকৈ এইটো চোৱা, ডাঙৰ সংখ্যা এটা আছে 2132, 4ৰে হৰণ যাবনে নাই। তোমালোকে এনেকৈ 2132 পাতি হৰণ কৰি থাকিব নালাগে, ডাইৰেক্ট একক আৰু দশকৰ সংখ্যা দুটা ল'বা। কিমান আছে, 32 হয়নে। এতিয়া 32ক আমি 4ৰ ভাগৰ নেওতাত পাম নে নাই, 4 8 গুণ 32 মিলি আছে, গতিকে 2132কো কিহেৰে হৰণ যাব, 4ৰে হৰণ যাব। বুজি পাইছা? 4ৰে বিভাজ্যৰ নিয়ম হ'ল, একক আৰু দশকৰ ঘৰ দুটা যদি শূন্য থাকে, তেতিয়াহ'লে 4ৰে হৰণ যাব বা বিভাজ্য যাব।
আৰু যদি শূন্য নাথাকে তেতিয়াহ'লে সংখ্যা দুটা ল'বা একক আৰু দশকৰ। ইয়াত মই লৈছোঁ চোৱা 52, ইয়াত লৈছোঁ 32 আৰু তাক কিহেদি হৰণ কৰিবা 4 দি হৰণ কৰিবা। যে মুখে মুখে ওলালে মুখে মুখে কৰিবা, মুখে মুখে নোলালে এনেকৈ পাতি লৈ কৰিবা, তেতিয়াহ'লে এই গোটেই সংখ্যাটো বিভাজ্য হ'ব যদি মিলি যায়। 5ৰে বিভাজ্য আৰু 10ৰে বিভাজ্য। ঠিকে আছে, 5 আৰু 10টো কিয় লৈছোঁ, দুইটা প্ৰায় একেই। যেনেকৈ আমি লৈছিলোঁ 3 আৰু 9 লৈছিলোঁ, ঠিক তেনেকৈ এইবাৰ আমি লৈছোঁ 5 আৰু 10। 5 আৰু 10ৰে বিভাজ্যৰ নিয়ম হ'ল 5 আৰু 10ৰে বিভাজ্য এইবাৰ দেই মনত ৰাখিবা। এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো যদি 0 বা 5 হয় তেতিয়াহ'লে 5ৰে বিভাজ্য। ঠিকে আছে, এতিয়া চাবা, এতিয়া 20 ল'লোঁ, তাৰপিছত 500 ল'লোঁ, তাৰপিছত 620 ল'লোঁ, 3570 ল'লোঁ। ঠিকে আছে, 4টা সংখ্যা লৈছোঁ মই। এতিয়া 5ৰে নিয়মটো চাবা। 5ৰ নিয়ম কি, যদি এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো 0 থাকে তেতিয়াহ'লে 5ৰে বিভাজ্য হ'ব, বা 5 থাকে তেতিয়াহ'লেও বিভাজ্য হ'ব। এতিয়া চোৱা 20 সংখ্যাটো এককৰ ঘৰত কি আছে 0, গতিকে 5ৰে বিভাজ্য হ'ব। 500 এককৰ ঘৰৰ সংখ্যাটো কি আছে 0 আছে, 5ৰে বিভাজ্য হ'ব। 620 এককৰ ঘৰৰ সংখ্যাটো কি আছে 0 আছে, গতিকে 5ৰে বিভাজ্য হ'ব। 3570 এককৰ ঘৰৰ সংখ্যাটো কি আছে 0, গতিকে 5ৰে বিভাজ্য হ'ব। এতিয়া যদি 25 5ৰে বিভাজ্য হ'ব নে নাই, হ'ব। 0 থাকিলেও হ'ব এককৰ ঘৰত, নাইবা 5 থাকিলেও হ'ব, 5ৰে বিভাজ্য হ'ব। এতিয়া ধৰি ল'লোঁ 35 এককৰ ঘৰত কি আছে 5 আছে, গতিকে 5ৰে বিভাজ্য হ'ব। তাৰমানে হৰণ কৰি চালে মিলি যাব, বুজি পাইছা। আৰু 10ৰে বিভাজ্যৰ নিয়মটো হ'ল, 10ৰে বিভাজ্য নিয়মটো হ'ল এককৰ ঘৰত 5 থাকিলে 10ৰে বিভাজ্য নহয়, অনলি এককৰ ঘৰত কি থাকিব লাগিব 5 কি 0, বুজি পাইছা। এককৰ ঘৰত যদি 0 থাকে তেতিয়াহ'লে 10ৰে বিভাজ্য যাব। এতিয়া 20টোক 10ৰে বিভাজ্য যাব, এককৰ ঘৰত 0 আছে। 500ক 10ৰে যাব, এককৰ ঘৰত 0 আছে। 620ক 10ৰে যাব, এককৰ ঘৰত 0 আছে। 3570ক 10ৰে হৰণ যাব বা বিভাজ্য হ'ব, এককৰ ঘৰত 0 আছে। কিন্তু 25ক 10ৰে নাযায়, এককৰ ঘৰত 0 নাই। 35ক 10ৰে নাযায়, এককৰ ঘৰত 0 নাই। 10ৰে বিভাজ্যৰ নিয়ম হ'ল এককৰ ঘৰত যদি 0 থাকে তেতিয়াহ'লে 10ৰে বিভাজ্য হ'ব। আৰু 5ৰে বিভাজ্যৰ নিয়ম হ'ল এককৰ ঘৰত যদি 0 বা 5। 5ৰ নিয়ম এককৰ ঘৰত কি থাকিব লাগিব 0 বা 5। ঠিকে আছে, এককৰ ঘৰত 0 বা যদি 5 থাকে তেতিয়াহ'লে 5ৰে বিভাজ্য হ'ব। আৰু 10ৰে বিভাজ্যৰ নিয়ম হ'ল এককৰ ঘৰত অনলি কি থাকিব লাগিব 0 থাকিব লাগিব, তেতিয়াহ'লে 10ৰে বিভাজ্য হ'ব। ঠিকে আছে, এইবাৰ আহোঁ আমি 6ৰে বিভাজ্য। 6ৰে বিভাজ্যৰ নিয়ম। এতিয়া 6ৰে বিভাজ্যৰ নিয়ম হ'ল যিবোৰ সংখ্যা 2 আৰু 3ৰে বিভাজ্য হয় সেইবোৰ 6ৰে বিভাজ্য। যিবোৰ সংখ্যা 2 আৰু 3ৰে বিভাজ্য সেইবোৰ সংখ্যা 6ৰে বিভাজ্য। তাৰমানে 6 নিজা একো নাই, যদি সংখ্যা এটা 2 বা 3ৰে বিভাজ্য হয় তেতিয়াহ'লে 6ৰে বিভাজ্য হ'ব। এতিয়া মই উদাহৰণ হিচাপে ল'লোঁ 24, 78, 138, 21342 এই সংখ্যাকেইটা ল'লোঁ। এতিয়া চাবা 24 সংখ্যাটো 2ৰে, এতিয়া 6ৰে বিভাজ্য হয়নে নহয় চাম আমি। এইটোক 6ৰে বিভাজ্য হয়নে নহয় চাম, কিন্তু 6ৰে বিভাজ্য হয়নে নহয় চাবৰ কাৰণে 2 আৰু 3ৰে বিভাজ্য যাব লাগিব, তেতিয়াহে 6ৰে বিভাজ্য যাব। গতিকে আমি 2ৰ নিয়ম চাম। 2টো দেখকৈ 24ক কি হৈ আছে 2ৰে বিভাজ্য হৈ আছে, কাৰণ এককৰ ঘৰত কি আছে 4 আছে। মই কৈছিলোঁ নহয় 2ৰে বিভাজ্যৰ নিয়ম আগতেই কৈ আহিছোঁ। এককৰ ঘৰত যদি 0, 2, 4, 6, 8 থাকে তেতিয়াহ'লে 2ৰে বিভাজ্য। এইটোক আমি 2ৰে নেওতা মাতিবই নালাগে বা হৰণ কৰি চাবই নালাগে, হয়নে। 12 দুগুণ 24 যাই আছে, খালি আমি এককৰ ঘৰটো চাব লাগে, 4 আছে, গতিকে 2ৰে বিভাজ্য হয়, 2ৰে হ'ল। এতিয়া 3ৰে হয় নে নাই চাব লাগিব। যদি 2ৰেটো হৈ আছে, 3ৰেও যদি হৈ যায় তেতিয়াহ'লে 6ৰে হৈ যাব। এতিয়া 3ৰে নিয়মটো কি আছিল, অংককেইটাৰ যোগফল। 4 আৰু 2 যোগ কৰি দিয়া, 4 2 কিমান 6, 6ক 3ৰে যায় নে নাই, যায়। 3 দুগুণ 6, গতিকে 24ক 3ৰেও যাব। ঠিকে আছে, গতিকে 24ক 2 আৰু 3ৰেও গৈছে, গতিকে 6ৰেও যাব।
ঠিক তেনেকৈ 78টো চোৱা এককৰ ঘৰত 8 আছে গতিকে 2ৰে বিভাজ্য হয় এতিয়া 3ৰে বিভাজ্য হয়নে নাই চাব লাগে 3ৰে বিভাজ্য হয়নে নাই নিয়ম হ'ল যোগ কৰিব লাগে 7 8 কিমান 15 15ক 3ৰে যায় হয়নে 3 5 গুণ 15 গতিকে 78ক কিহেৰে যাব 6ৰে বিভাজ্য হ'ব বুজি পাইছা ঠিক তেনেকৈ এইটো চোৱা 138 এককৰ ঘৰত 8 আছে 2ৰে বিভাজ্য হৈ আছে 3ৰে বিভাজ্য হ'বৰ কাৰণে আমি যোগ কৰিব লাগিব হয়নে 8 1 9 9 3 12 12ক 3ৰে যায় 3 4 গুণ 12 গতিকে 138কো 6ৰে যাব 2ৰেও গ'ল 3ৰেও গ'ল গতিকে 6ৰেও গ'ল এইটো চোৱা এককৰ ঘৰত 2 আছে গতিকে 2ৰে বিভাজ্য হৈ আছে অংককেইটা যোগ কৰি দিব লাগিব আমি হয়নে 2 1 3 3 3 6 6 4 10 10 2 12 12ক 3ৰে যায় 3 4 গুণ 12 গতিকে 21324ক 3ৰেও যায় 2ৰেও যায় গতিকে 6ৰেও যায় ঠিক আছে 6ৰে বিভাজ্যৰ নিয়ম 2 আৰু 3ৰে চাব লাগিব যায় না নাই যদি 2 অকল যদি 2ৰে যায় 3ৰে না যায় তেতিয়া কিন্তু 6ৰেও না যায় 2টাৰে যাব লাগিব 2ৰেও যাব লাগিব 3ৰেও বিভাজ্য যাব লাগিব তেতিয়া হলে 6ৰে বিভাজ্য যাব ঠিক আছে তাৰ পিছত আহো আমি 8ৰে বিভাজ্য এবাৰ 8ৰে বিভাজ্য 7ৰ বিভাজ্যটো মই শেষত কৈ আছো 8ৰে বিভাজ্যৰ নিয়ম হ'ল একক দশক আৰু শতকৰ ঘৰৰ অংক তিনিওটা শূন্য হলে বা অংক কেইটাৰে গঠিত সংখ্যাটো 8ৰে বিভাজ্য হলে এই সংখ্যাটো 8ৰে বিভাজ্য হ'ব এতিয়া মই কেইটামান সংখ্যা লৈ লৈছো 7000 দেখা পাইছা নাইবা 7000 তাৰ পিছত 30000 আখৰবিলাক অলপ বেয়া হৈছে মই পটপট কৰিব খুজিছো এতিয়া চাবা 700 700টোক 8ৰে বিভাজ্য যাবনে নাই এইটোৰ নিয়ম হ'ল 700 নহয় 7000 8ৰ নিয়ম হ'ল 8ৰে বিভাজ্যৰ নিয়ম হ'ল একক দশক শতক তিনটাতে যদি শূন্য হয় ইয়াত একক চোৱা শূন্য দশক শূন্য শতক শূন্য একক দশক শতক শূন্য তেতিয়া হলে 8ৰে বিভাজ্য যাব ঠিক আছে এতিয়া সবতেতো শূন্য নাথাকিবও পাৰে ইয়াতে চোৱা শূন্য নাই তিনটা চাব লাগিব 8ৰে বিভাজ্যত শতকলৈকে চাব লাগিব একক দশক শতক যদি তিনটাত শূন্য থাকে তেতিয়াহলে 8ৰে হ'ব আৰু যদি তিনটাত শূন্য নাথাকে তেতিয়াহলে এইটো চোৱা তিনটাত শূন্য নাই ইয়াত সংখ্যা আছে কি আছে 392 এইটোক আমি কিহেৰে হৰণ কৰি চাম 8ৰে হৰণ কৰি চাম মানে 8ৰে বিভাজ্য হয় নে নহয় চাম যদি হৈ গ'ল তেতিয়াহলে 5392কো 8ৰে হৰণ যাব ঠিক তেনেকে ইয়াতো তিনটা ঘৰ শূন্য নাই সংখ্যা আছে 344ক 8ৰে হৰণ কৰা 10344ক নালাগে এই লাষ্টৰ তিনটা অংক লোৱা তিনটা অংক লৈ 8ৰে হৰণ কৰা যদি মিলি গ'ল তেতিয়াহলে 10344ক 8ৰে বিভাজ্য হ'ব যিমান ডাঙৰ সংখ্যা নোলোৱা ধৰাই লোৱা এইটো এটা ডাঙৰ সংখ্যা লৈছে ইমানখিনিক আৰু তুমি হৰণ কৰি থাকিব নালাগে যদি খুধে হা এই সংখ্যাটোক 8ৰে বিভাজ্য যাব নাই তেতিয়া অনলি এই শতকৰ ঘৰলৈকে অংক তিনটা লবা একক দশক শতক 344 ইমান হৰণ কৰিব নালাগে এই 344ক হৰণ কৰিবা 8ৰে যদি মিলি গ'ল বাকি নাথাকিল তেতিয়া হলে এই গোটেই সংখ্যাটোক 8ৰে বিভাজ্য যাব বুজি পাইছা আৰু 9ৰে বিভাজ্যটো ইতিমধ্যে কৈছোৱে 9টো 3ৰ লগত মিলে আৰু 10ৰ বিভাজ্য কৈছো 5ৰ লগত মিলে প্ৰায় কিন্তু এটাই নিমিলে 10ৰে বিভাজ্যটো 10ৰে বিভাজ্য এককৰ ঘৰত অনলি শূন্য থাকিব লাগিব আৰু 5ৰে বিভাজ্য এককৰ ঘৰত শূন্য বা 5 যিকোনো থাকিলেই হ'ব এই দুটা থাকিলেই হ'ব যিকোনো নহয় এই দুটা আৰু 10ৰেটো অকল শূন্য এতিয়া চাবা এতিয়া আহো আমি 11ৰে বিভাজ্য 11ৰে বিভাজ্যৰ নিয়ম হ'ল 11ৰে বিভাজ্য 11ৰে বিভাজ্যৰ নিয়ম কি ধৰিলা মই এটা সংখ্যা লৈ লৈছো 4103 ঠিক আছে 4103
এই সংখ্যাটো 11ৰে বিভাজ্য যায় নে নাই আমি চাম 11ৰে বিভাজ্যৰ নিয়ম হ'ল যদি কোনো এটা সংখ্যাৰ অযুগ্ম স্থানৰ অংকবোৰৰ যোগফল আৰু যুগ্ম স্থানৰ অংকবোৰৰ যোগফলৰ পাৰ্থক্য 0 বা 11ৰে বিভাজ্য হয় তেন্তে সংখ্যাটো 11ৰে বিভাজ্য হ'ব আমি যুগ্ম অযুগ্ম উলাম প্ৰথমে 11ৰে বিভাজ্যৰ কাৰণে এই সংখ্যাটো 11ৰে বিভাজ্য হয়নে নহয় আমাক চাব দিছে এতিয়া আমি ফাৰ্স্ট কাম কি কৰিম 1 টো লম আৰু 0 টো লম কাৰণ 1 স্থানটো কি হয় অযুগ্ম 2 যুগ্ম 3 অযুগ্ম 4 নম্বৰ স্থানটো যুগ্ম এতিয়া প্ৰথম অযুগ্ম উলাম অযুগ্ম আছে 4 আৰু 0 ঠিক আছে তে 4 আৰু 0 টো আমি কি কৰিব লাগিব যোগ কৰিব লাগিব 4 আৰু 0 টো যোগ কৰিলো অযুগ্ম স্থান এইটো অযুগ্ম স্থানৰ যোগফল ঠিক আছে অযুগ্ম স্থানৰ যোগফল আইবাৰ কৰিম আমি যুগ্ম স্থানৰ যোগফল যুগ্ম স্থান দুটা আছে 1 আৰু 3 1 আৰু 3 টো আমি যোগ কৰিম কিমান পালো 4 এটো যুগ্ম স্থানৰ যোগফল এতিয়া এই দুটা বিয়োগ কৰিম 4 ৰ পৰা 4 গলে কিমান হ'ব 0 এতিয়া এই 0 টোক যদি 0 বা 11ৰে বিভাজ্য হয় ঠিক আছে এটো যোগফলৰ পাৰ্থক্য যুগ্ম স্থান আৰু অযুগ্ম স্থানৰ যোগফলৰ পাৰ্থক্য ওলাইছে 0 তাক যদি 0 বা 11ৰে বিভাজ্য হয় এটা 0 টো 0ৰে বিভাজ্য হয় মানে গতিকে ই 11ৰে বিভাজ্য হয় এটাকে 4103 4103 11ৰে বিভাজ্য কি বিভাজ্য হ'ব কেনেকৈ গম পালো যুগ্ম স্থান কেটা উলিয়াই লৈ যোগ কৰিবা অযুগ্ম স্থান কেটা উলিয়াই লৈ যোগ কৰিবা যোগ কৰি বিয়োগ কৰিবা বিয়োগ কৰোতে যেটো উলাব তাক 0 বা 11ৰে যেতিয়া হৰণ কৰিম মিলি যাব তেতিয়া হলে ডাঙৰ সংখ্যাটো মিলি যাব আৰু এটা মই উদাহৰণ লৈ লৈছো এবাৰ মই অকমান ডাঙৰ সংখ্যা এটাই লৈ লৈছো সোয়া মই এটো সংখ্যা লৈছো আমাক খুদিছে 11ৰে বিভাজ্য হয় নে নহয় ঠিক আছে 11ৰে বিভাজ্য হয় নে নহয় খুদিছে এই ডাঙৰ সংখ্যাটো আমি কি কৰিম যুগ্ম স্থানৰ যোগফল বিলাক উলিয়াম যুগ্ম কি আছে 3 টো যুগ্ম হয় না প্ৰথমটো যুগ্ম ন এটো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম এনেকে তো ফার্স্ট অযুগ্ম 1 নম্বৰ ঘৰ অযুগ্ম পৰে 2 নম্বৰ ঘৰ যুগ্ম গতিকে 2 লৈছো 3 নম্বৰ ঘৰ 3 মানে অযুগ্ম তে 2 যুগ্ম 4 যুগ্ম 6 যুগ্ম আৰু ইফালে 8 নম্বৰ ঘৰটো যুগ্ম সংখ্যাটো চাব না লাগে তোমালোকে ইয়াত ঘৰটো লব লাগে যুগ্ম স্থান এটো যদি আমি গণি যাও হনে তেতিয়া হলে 2 টো যুগ্ম পৰে স্থান হিচাপে ফার্স্ট সেকেন্ড থার্ড ফোর্থ তে সেকেন্ড যুগ্ম ফোর্থ যুগ্ম সংখ্যা যিয়ে না থাকক স্থানটো যুগ্ম হ'ব লাগে তে কি পালো 3 যোগ 0 যোগ 0 যোগ 3 দুটা পাইছো সৰি 0 চাৰিটা স্থান এটা দুটা তিনটা চাৰিটা আমি যোগ কৰিলো কিমান পালো 6 পালো এইবাৰ লম আমি অযুগ্ম স্থানৰ যোগফল মই আখৰবোৰ বেয়া হৈছে পটপট লিখাৰ বাবে নহলে ভিডিওটো লম্বা হৈ যাব এবাৰ অযুগ্ম কি থাকিল 1 নম্বৰ স্থান 3 নম্বৰ স্থান 5 নম্বৰ আৰু 7 নম্বৰ এইকেইটা আমাৰ অযুগ্ম স্থান তে 2 0 8 আৰু 7 যোগ কৰিলো কিমান ওলাল 17 এতিয়া এই দুটা বিয়োগ কৰি দিবা যোগফলৰ পাৰ্থক্য তাৰ মানে যুগ্ম স্থান আৰু অযুগ্ম স্থানৰ যোগফলৰ পাৰ্থক্য উলাব লাগিব তো 17 আৰু 6 17 ৰ পৰা 6 বিয়োগ কৰি দিয়া কিমান পাম আমি 11 পাম তে 11ৰে বিভাজ্যৰ নিয়ম কি যোগফলৰ পাৰ্থক্যক যুগ্ম আৰু অযুগ্ম স্থানৰ যোগফলৰ পাৰ্থক্যটোক 0 বা 11ৰে যদি বিভাজ্য হয় এতিয়া ইয়া 11ৰে বিভাজ্য গতিকে এই সংখ্যাটো 11ৰে বিভাজ্য হয় ঠিক আছে এবাৰ মই কৈছিলো লাষ্টত মই 7ৰে বিভাজ্যৰ নিয়মটো তোমালোকক কম বুলি কৈছিলো 7ৰে বিভাজ্যৰ নিয়মটো চাবা অকমান বেলেগ মই ডাঙৰ সংখ্যা এটা লৈ লৈছো এবাৰ 7ৰে বিভাজ্যৰ নিয়মটো চাবা মই অংক কেটা লৈছো 6
61052921553 ইমান ডাঙৰ সংখ্যা এটা লৈ লৈছোঁ হয়নে। এতিয়া এইটোক যদি আমি হাতেৰে এনেকৈ পাতি পেলাই হৰণ কৰিব যাওঁ কিমান লম্বা হ'ব। এইটোক আমি তেনেকৈ হৰণ নকৰোঁ, জাষ্ট আমি এটা ফৰ্মুলা চাম, ফৰ্মুলাটোত যদি পৰে নিয়মটোত পৰে তেতিয়াহ'লে আমি ডাইৰেক্ট গম পাই যাম এই সংখ্যাটো হাতেৰে হৰণ যাব নে নাযায়। তো প্ৰথম নিয়ম হ'ল ইয়াত গুড হিচাপে ভাগ কৰিব লাগিব। কেইটাকৈ ভাগ কৰিব লাগিব? তিনিটাকৈ ভাগ কৰিব লাগিব। ঠিকে আছে। এককৰ স্থানৰ পৰা, এককৰ স্থান এইফালে পিছফালে, এককৰ স্থানৰ পৰা এনেকৈ তিনিটাকৈ ভাগ কৰি আহা। লাষ্টত তিনিটা নপৰি এটাও যদি পৰে তাকো ভাগ কৰা, দুটা পৰিলে এতিয়া দুটা পৰিছে, দুটাকো আমি ভাগ মানে এটা থোপ বনাইছোঁ। থোপ বনাব লাগে তিনিটাকৈ, মনত ৰাখিবা। হাতেৰে বিভাজ্যৰ ক্ষেত্ৰত যিটো সংখ্যা দিয়া থাকে তাক এনেকৈ থোপ বনাবা। এটা থোপ আৰু এটা থোপত কেইটা থাকিব? তিনিটা থাকিব। এটা থোপ, দুটা থোপ, তিনিটা থোপ, লাষ্টত যিটো বাকী থাকে তাতেই মাৰি যাবা। এটা থাকিলে এটা, দুটা থাকিলে দুটা, তিনিটা থাকিলে তিনিটা। এতিয়া দুটা আছে, দুটাত মাৰি দিলোঁ, হৈ গ'ল আমাৰ 4টা থোপ হ'ল। ঠিকে আছে। এতিয়া তোমালোকে কি কৰিব লাগিব? যুগ্ম স্থানৰ গোট আৰু অযুগ্ম স্থানৰ গোটবিলাক পৃথককৈ দুটা গোটত ভাগ কৰিব লাগিব। ঠিকে আছে। এতিয়া ইয়াত যুগ্ম স্থানৰ গোট কি কি? এইটো হ'ব যুগ্ম স্থান। ঠিকে আছে। আৰু লাষ্টৰটো হ'ব এই আগৰ 11টোৰ লগত একেই। আগৰ 11টোত যেনিবা আমি এই অংককেইটাৰ থোপ চাইছিলোঁ, স্থানকেইটা। এইবাৰ 7ৰে বিভাজ্যটোত থোপ বনাব লাগে। ইয়াত আমি যেনিবা স্থান চাইছিলোঁ, এইটোৰ লগত এতিয়া ছেম হ'ব। এতিয়া এই গোটকেইটা যুগ্ম অযুগ্ম বনাব লাগে। 1 নম্বৰ গোট অযুগ্ম, 3 নম্বৰ গোট অযুগ্ম, 2 নম্বৰ গোট যুগ্ম, 4 নম্বৰ যুগ্ম। তাৰমানে এই স্থানকেইটা 1 অযুগ্ম, 3 অযুগ্ম, 2 যুগ্ম, 4 কি হ'ব? যুগ্ম। এতিয়া আমি যোগ কৰিম যুগ্মকেইটা। ঠিকে আছে। 61 অযুগ্ম লৈছোঁ, এইটো অযুগ্ম গোট, এইটো অযুগ্ম গোট, আৰু 921 যোগ কৰিম। তাৰপিছত আকৌ আমি পাম যুগ্ম 052 আৰু কি পাম? 553 আমি যোগ কৰিম। ঠিকে আছে। আমি এতিয়া যদি যোগ কৰোঁ এইটো আমি পাম 682 আৰু এইটো যদি আমি যোগ কৰোঁ পাম 605। এতিয়া ইহঁতৰ পাৰ্থক্য ওলাব লাগিব। পাৰ্থক্য মানে কি? বিয়োগ কৰি দিব লাগিব। এইটো যদি ডাঙৰ ওলায় এইটোৰ পৰা এইটো কৰিবা, এইটো ডাঙৰ ওলালে এইটোৰ পৰা এইটো বিয়োগ কৰিবা। বিয়োগ কৰিম। ঠিকে আছে। বিয়োগ কৰিলে আমি উত্তৰ পাম 77। ঠিকে আছে। তো 77ক 11ৰে বিভাজ্য যায়, 7ৰে বিভাজ্য যায় নে নাই? যায়। 7 11 গুণ 77। গতিকে এই যিটো ডাঙৰ সংখ্যা 6105292155 7ৰে বিভাজ্য যাব। বুজি পালা? কাৰণ পাৰ্থক্যটো যায় নে নাই চাব লাগে। ঠিকে আছে। আকৌ এবাৰ কৈ দিছোঁ, থোপ বনাবা তিনিটাকৈ থোপ বনাই প্ৰতিটো থোপ যুগ্ম অযুগ্ম হিচাপে ভাগ কৰিবা। এইটো অযুগ্ম, এইটো অযুগ্ম লিখিলোঁ, লিখি যোগ কৰিবা। যুগ্ম থোপকেইটা যোগ কৰিবা, যোগ কৰি বিয়োগ কৰিবা ডাঙৰটোৰ পৰা সৰুটো। যিটো ওলাব তাক 7ৰে হৰণ কৰিবা। এতিয়া মোৰ 77 ওলাইছে, 77ক 7ৰে হৰণ কৰিছোঁ। যদি মিলি গ'ল ই হ'ব 7ৰে বিভাজ্য। যদি মিলি নাযায় তেতিয়াহ'লে বিভাজ্য নহয় বুলি লিখি দিলে হৈ গ'ল। ঠিকে আছে। তো আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।